হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ টিলিঙা বাবা মন্দিৰৰ পৰা। আমি আহি তিনিচুকীয়া টিলিঙা মন্দিৰ ৰাতিপুৱাই পালোহি। ইয়াত দৰ্শন কৰি আৰু শিৱসাগৰতো সোমাম, এনেকৈ সোমাই গৈ থাকিম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাব। আৰু আজিৰ দিনটো ক'লৈ যাওঁ আপোনালোকক দেখাই যাম। এতিয়া প্ৰথমতে ধূপ চাকি লৈ লওঁ, তেতিয়া টিলিঙা বাবাৰ ওচৰত দৰ্শন কৰিম। প্ৰথমতে দোকানত আহি চাকি ধূপ ল'লোঁ আৰু টিলিঙা দুটা ল'লোঁ, মাৰ এটা আমাৰ এটা। আৰু টিলিঙা ইয়াৰ আগৰবাৰ আহোঁতেও টিলিঙা বান্ধি গৈছিলোঁ আৰু এইবাৰ টিলিঙা আকৌ লৈছোঁ। সকলোৱে আমি এয়া ধূপ চাকি ল'লোঁ আৰু আহি পেলাই চাকি জ্বলালোঁ। মন্দিৰত আহি যদি চাকি গছ জ্বলাই, ধুনীয়াকৈ চাকি গছ জ্বলে, মনটোৱেই ভাল লাগি যায়, নহয়নে বাৰু? আৰু এতিয়া চাকি জ্বলোৱাৰ পাছত মৌলি আনিছিলোঁ, মায়ে মই এওঁৱে তিনিটাই মিলি এটা খুঁটাতে মৌলি বান্ধিলোঁ, সেৱা কৰিলোঁ। সেৱা কৰি আহি আৰু ইয়াৰ আগৰবাৰ আহোঁতে টিলিঙা এটা বান্ধি থৈ গৈছিলোঁ, সেইটো টিলিঙা খুলি নতুন টিলিঙাটো বান্ধি শংকৰ বাবাক সেৱা কৰিলোঁ। টিলিঙা বাবা মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া দৰ্শন কৰা হৈ গ'ল, এইফালে দৰ্শন কৰা হৈ গ'ল। আকৌ আমি নেক্সট বালাজী মন্দিৰ যাম, দেখাই যাম বাৰু, ভিডিঅ'টো শেষলৈ চাব। মন্দিৰ জ্বলাই আহি ধুমধাম আৰু ইয়াতে চাহে বিস্কুটে খাই লওঁ। ইফালে চাহ ভণ্টিয়ে বনাই আছে, মাক দিছোঁ এয়া চাহ। এতিয়া মই লাল চাহ খাম কাৰণে বনাই আছে, চাহটো খাই লৈ গৈ থাকিম। আপুনি এভৰিৱান, আমি জগন্নাথ বাবা মন্দিৰ পালোহি। এতিয়া চাকি বন্তি লৈ ল'লোঁ আৰু এতিয়া সেৱা কৰি চাকি বন্তি জ্বলাই লওঁ। এইয়া দেখিছেনে জগন্নাথ বাবা টেম্পল। ইমান ধুনীয়া লগা পৰিৱেশ নহয়। আমি দৰ্শন কৰিলোঁ। অনন্ত বাবাৰ প্ৰসাদ লৈ লওঁ, খেজুৰ খাজা লৈছোঁ। জগন্নাথ বাবাৰ প্ৰসাদ লৈছোঁ, খাজা আৰু খেজুৰ লৈ ল'লোঁ। এতিয়া আমি গৈ থাকোঁ। বাহিৰত খোজনীয়া বহি আছিলে, চবকে পইচা এটা এটা দিলোঁ আৰু এনেকৈ মন্দিৰলৈ আহিলে দি ভালো লাগে। হেল্ল' এভৰিৱান, আমি আহি এতিয়া শিৱদৌল পালোহি, সেৱা কৰিলোঁ। এতিয়া প্ৰসাদ লৈ এতিয়া আহিলোঁ। এতিয়া ৰংঘৰলৈ যাওঁ, দেখাই যাম আপোনালোকক, ভিডিঅ'টো শেষলৈ চাব। এতিয়া আমি আহি তলাতল ঘৰ পাইছোঁহি, টিকেট লৈ পেলাই এতিয়া সোমাইছোঁ। ইটাবিলাক একদম হেৰি হৈ গৈছে, ক্ষয় গৈছে। ইটাৰ চাইজবিলাক ই মস্ত মস্ত, একে ক্ষয়। মায়েহে লাহে লাহে আহি আছে, আহ ওপৰতো সমান নহয়। সেইফালে যাওঁ আৰু এতিয়া। ইয়াত এই বেৰবিলাকত পুৰণি দিনৰ কীৰ্তিচিহ্নবিলাক অংকিত কৰি মানে পুৰা ধুনীয়াকৈ দেৱ দেৱীৰ এয়া ধুনীয়াকৈ হেৰি কৰি থোৱা আছে। এইবিলাকৰ সাজবিলাক এইবিলাক চব ফুল কাটিছে কেনেকৈ। আমি এক পাক একে ৰংঘৰ চাই মেলি আহিলোঁ। এতিয়া তলাতল ঘৰলৈ যাওঁ, ব'লক। আগৰ দিনৰ এইটো বৰটোপ ন, এইকেইটাও শিলৈ, এইকেইটাতো আৰু ডাঙৰ ডাঙৰ শিলৈ দেখিছেনে, লোহাৰৰে। কেনেকৈনো দাঙিছিলে, কেনেকৈনো ফুটাইছিলে নাজানো আৰু। ইমান ধুনীয়া সংৰক্ষণ কৰি থৈছে। এতিয়াও মামৰ কিন্তু তেনেকৈ জ্বলা নাই, কিন্তু আজিকালি লোহাৰত অকণমানতে মামৰ জ্বলে। এই ৰেলিংটোলৈ চাওক কিমান মামৰ জ্বলিছে, পেন লগাইছে যদিও মামৰ ধৰি আছে। এয়া কিন্তু অকণো মামৰ ধৰা নাই আৰু ন। ৰংঘৰ গোটেইখন চাই মেলি আহি ৰংঘৰৰ বাকৰিতে অলপ সময় এনেকৈ বহোঁ। এতিয়া ৰ'দো দিছে, অলপ একে ভাগৰো লাগিছে। চাইছোঁহি মায়ে ময়ে। হেল্ল' এভৰিৱান, আমি আহি ঢেকীয়াখোৱা নামঘৰ পাইছোঁহি। এয়া চাকি বন্তি লগাই লৈছোঁ, একে চাকি বন্তি জ্বলাই লওঁ। মাও আহিছে, এওঁ আহিছে। এইয়া ফাইনেলি ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰ
হেল্ল' এভৰিৱান, আমি ঢেকীয়াখোৱা নামঘৰত চাকি বন্তি জ্বলালোঁ, সেৱা ল'লোঁ আৰু এতিয়া মেইন মন্দিৰ এতিয়া খোলা নাই, এতিয়া খুলিব বোলে। দূৰ দূৰণিৰ পৰা মানে বহুত যাত্ৰী আহিছে ৰাতি থকাকৈ। ইয়াত ভাওনা সমাৰোহ চলি আছে, যোৱা ৰাতি ভাওনা হৈছিলে, সেইকাৰণে দুৱাৰখন এতিয়া ভৰালি আহি খুলিবহি আৰু আমি চাকি বন্তি জ্বলালোঁ, আশীৰ্বাদ দিলে তেওঁলোকে। এতিয়া যাওঁগৈ, আপোনালোকক দেখাইছোঁ। এই দেখিছোঁ ন, চবেই ইয়াতেই সেৱা লৈ আছে, আমিও ইয়াতে সেৱা ল'লোঁ। এতিয়া এয়া মাহঁত, এতিয়া যামগৈ। হেল্ল' এভৰিৱান, এতিয়া বোকাঘাট পালোঁহি। তাত আৰু চাহ তাহ খালোঁ, খাই এয়া পেৰা ল'লোঁ আৰু এওঁ গৈছে কালাকান নিবলৈ। চন্দুৱে মানে পেৰা আৰু কালাকান নিবলৈ গৈছে, তাকে লৈ মেলি যাওঁ আৰু এতিয়া আমি চবেই চাহ তাহ খালোঁ ইয়াতে। আমাৰ একদম পূৰা পাৰ্টি। চানাটো খাই চটপটীয়া খানা, চানাটো খাই ভাল লাগে। চাহ তাহ খাই লৈ মিঠাই চিঠাই লৈ এতিয়া আমি দিলে চব ওলাইছোঁ। হেল্ল' এভৰিৱান, যোৱাকালি আহি পাওঁতে 11:30মান বাজিলে আৰু ৰাতিপুৱাৰ পৰা আৰু কাপোৰবিলাক ধোৱা পখলা কামত একদম পূৰা ব্যস্ত হৈ আছিলোঁ। এতিয়া ভাত পানী খালোঁ, মাক নিবলৈ ভাইটিয়ে, গোমায়ে আৰু হানি মাইনা আহিছে। এতিয়া মা যাবলৈ ওলাইছে সেয়া। আৰু এই ভিডিঅ'টো ইয়াতে সামৰোঁ। এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।